সদৌ অসম সত্ৰ মহাসভাৰ পৃষ্ঠপোষকতা অনুষ্ঠিত হোৱা গোলাঘাটত সত্ৰীয়া সংস্কৃতি দিৱস 2024 অৰ্থাৎ 15 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হৈছিল। সেই উপলক্ষ কৰি অসমৰ ভালেকেইগৰাকী ব্যক্তিক আমাৰ সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছিল। যিসকলৰ জাতিৰ প্ৰতি অৱদান, সত্ৰীয়া সংস্কৃতিৰ প্ৰতি অৱদান আছে, তেখেতসকলৰ ভালেসংখ্যকে সম্বৰ্ধনা জনোৱা হৈছে। তাৰ ভিতৰতে আমাৰ মহিয়সী মাতৃ ডক্টৰ নীলপমা মহন্ত, তেখেত আজীৱন আমি দেখিছোঁ যে সত্ৰসমূহৰ বা সংস্কৃতিৰ লগত তেখেত জড়িত থাকি বিভিন্ন ধৰণে তেখেতে অৱদান আগবঢ়াইছে। সেইগৰাকী মহিয়সী মাতৃৰ প্ৰতি আমি সত্ৰীয়া সংস্কৃতি দিৱসত সত্ৰ মহাসভা হৈ সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। তেখেতে শাৰীৰিক যাব নোৱাৰিলে আৰু আজি আহি তেখেতৰ গৃহতে আমি সদৌ সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক আমাৰ প্ৰান্তিক গোস্বামী প্ৰভু সমন্বিতে আমি সকলোৱে ইয়াতে উপস্থিত হৈ তেখেতক গৃহতে আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ সম্বৰ্ধনা আমি গ্ৰহণ কৰাৰ বাবে আমি তেখেতলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ শাৰীৰিক সুস্থতাৰে ভৱিষ্যত জীৱন দীৰ্ঘায়ু কৰি কৰক আৰু উজ্জ্বল হৈ উঠক ভগৱানৰ ওচৰত তাকে আমি প্ৰাৰ্থনা জনাইছোঁ। আমি আশা কৰোঁ তেখেতৰ আশীৰ্বাদেৰে আমিবিলাকেও আমাৰ সফলতা আগবঢ়াই নিয়াত নিশ্চয় আমাক সহায় কৰিব। ধন্যবাদ। সদৌ অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা আজি আমাৰ গৃহত উপস্থিত হৈ প্ৰধান সম্পাদক শ্ৰদ্ধাৰ প্ৰান্তিক গোস্বামী প্ৰভু জনা প্ৰমুখে সত্ৰাধিকাৰ প্ৰভু আৰু দুজনা আৰু গোলাঘাট জিলা সম্পাদক গোস্বামী দেৱ প্ৰমুখ আটাইকেইজন উপস্থিত থাকি আমাক বিশেষ সম্বৰ্ধনা অৰ্পণ কৰি যি সন্মান জনালে আমি অভিভূত হৈছোঁ। আমি ইমান সন্মানৰ যোগ্য নহয়। আমি এগৰাকী সাধাৰণ নাৰী, এগৰাকী কৰ্মী, আমি সাংস্কৃতিক কৰ্মী বুলি নিজকে ভাবোঁ। আৰু তথাপিও তেখেতসকলে কি দেখি নাজানো আমাক এটা ডাঙৰ সন্মানেৰে সন্মানিত কৰিলে আমি ধন্য হ'লোঁ আৰু তেখেতসকলক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ভৱিষ্যতে যাতে তেখেতসকলৰ অনুষ্ঠানে অসমৰ ধৰ্মীয় সমাজ সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ ধৰণৰ অৰিহণা আগবঢ়াব পাৰে, তাৰ কাৰণে আমি কামনা কৰি ভগৱন্তৰ ওচৰত তেখেতসকলক মংগল কামনা কৰি আমাৰ বক্তব্য আগবঢ়াইছোঁ আৰু আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ধন্যবাদ।